গুৰুত্বপূৰ্ণ খবৰ এইটো নহয় যে অৰবিন্দ কেজৰিৱালে জামিন লাভ নকৰিলে। গুৰুত্বপূৰ্ণ খবৰ এইটো যে দিল্লীৰ ৰাউছ এভিনিউ ন্যায়ালয়ত যেতিয়া কেজৰিৱালৰ বিষয়টো আহিছিল তেতিয়া এগৰাকী ন্যায়াধীশ আছিল যাৰ নাম ন্যায়াধীশ ন্যায়বিন্দু। ন্যায়বিন্দুৰ এটা ৰায়ৰ পিছতেই সমগ্ৰ মোদী চৰকাৰ এতিয়া কঁপিছে। এনেদৰে কঁপিছে যে তেওঁৰ আদেশ জাৰিয়ে হোৱা নাছিল। তেওঁৰ আদেশ আছিল যে অৰবিন্দ কেজৰিৱালক জামিন প্ৰদান কৰা হোক, কিন্তু সেই আদেশ জাৰিয়ে হোৱা নাছিল। আৰু আদেশ জাৰি নহওঁতেই ইডি গৈ উপস্থিত হয় দিল্লী উচ্চতম ন্যায়ালয়ত। কিন্তু কোন এইগৰাকী ন্যায়াধীশ ন্যায়বিন্দু? আপোনালোকে স্ক্ৰীনত দেখিছে এইগৰাকীয়ে ন্যায়াধীশ ন্যায়বিন্দু যিয়ে অৰবিন্দ কেজৰিৱালৰ সন্দৰ্ভত ভাৰতীয় জনতা পাৰ্টিৰ তদন্তকাৰী সংস্থাবোৰক পংগু সদৃশ কৰিলে। অৰ্থাৎ জোকৰ মুখত যে চূণ ঢালা বুলি এষাৰ কথা আছে সেইদৰে কৰিলে ন্যায়াধীশ ন্যায়বিন্দুৱে। তেওঁৰ নামেই যিহেতু ন্যায়বিন্দু আৰু তেওঁৰ নামেই প্ৰমাণ কৰিছে যে কেনেদৰে তেওঁ ন্যায়ৰ পক্ষত এক শক্তিশালী ৰূপে থিয় দিছে। মনত পেলাওক CJI অৰ্থাৎ চিফ জাষ্টিছ অফ ইণ্ডিয়া ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়ে কি কৈছিল? তেওঁ কৈছিল যে আমাক ট্ৰায়েল কোৰ্টত এনেকুৱা এজন সাহসী ন্যায়াধীশ লাগে যিয়ে সঁচা বুলি কয় আৰু ৰায় দিয়াত ভয় নকৰে। তাৰ পিছতেই কেজৰিৱালৰ সন্দৰ্ভত ন্যায়াধীশ ন্যায়বিন্দুৰ ৰায়ত মোদী চৰকাৰ এনেকৈ কপিল যে উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পূৰ্বেই ইডি গৈ উচ্চতম ন্যায়ালয়ত উপস্থিত হৈছেগৈ। কিন্তু উচ্চতম ন্যায়ালয়ৰ বিষয়টোৰ ওপৰত কি কৈছে সেইটো গুৰুত্বপূৰ্ণ বিষয় নহয়। এতিয়া কথা হ'ল যে 20 জুনত অৰবিন্দ কেজৰিৱালে জামিন লাভ কৰিছিল, কিন্তু তাৰ পিছতেই উচ্চতম ন্যায়ালয়ৰ সকলো পদক্ষেপ তথা ৰায়দানৰ অন্তৰালত থকা সকলো ৰহস্য পোহৰলৈ আহিছে। ন্যায়াধীশ ন্যায়বিন্দুৱে কি কৈছে মই আপোনালোকক দেখুৱাই লৈছোঁ। স্ক্ৰীনত চাওক। ন্যায়ালয়ে দিয়া নিৰ্দেশত ইডিৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। ন্যায়ালয়ে আদেশত লিখিছে যে ইডিয়ে পক্ষপাতী মনোভাৱেৰে এই গোচৰটোত কাম কৰি আছে। অৰ্থাৎ তেওঁ কৈছে যে মোদী চৰকাৰৰ NDA চৰকাৰৰ যি ইডি আছে সেই ইডিয়ে পক্ষপাতী মনোভাৱেৰে এই গোচৰত কাম কৰি আছে। তাৰপিছত তেওঁ কয় যে ৰাউছ এভিনিউ ন্যায়ালয়ে অৰবিন্দ কেজৰিৱালক জামিন প্ৰদান কৰি কয় যে বেঞ্জামিন ফ্ৰেংকলিনে কৈছিল যে 100জন অপৰাধী মুক্ত হ'লে ভাল হ'ব, কিন্তু কোনো নিৰ্দোষী ব্যক্তিৰ শাস্তি নহওক। এনে হাজাৰ গোচৰত অভিযুক্ত নিৰ্দোষী বুলি প্ৰমাণ নোহোৱালৈকে দীৰ্ঘদিনীয়া বিচাৰৰ সন্মুখীন হ'বলগীয়া হয়। ন্যায় কেৱল থাকিলেই নহয়, ন্যায় কৰাটো দেখা উচিত। এইদৰে ন্যায়াধীশ ন্যায়বিন্দুৱে বেঞ্জামিন ফ্ৰেংকলিনৰ এনেবোৰ শব্দ ব্যৱহাৰ কৰে। তাৰ পিছত আৰু শুনক কেনেদৰে ন্যায়াধীশ ন্যায়বিন্দুৱে বিজেপি অৰ্থাৎ মোদী চৰকাৰৰ ধ্বজ্জা উৰালে। ইডিৰ মতে তদন্ত বাকী আছে আৰু অভিযুক্তই সাক্ষীক প্ৰভাৱিত কৰিব পাৰে বা প্ৰমাণৰ সৈতে খেলা-ধূলা কৰিব পাৰে। ইডিয়ে এতিয়ালৈকে 40 কোটি টকাৰ সন্ধান লাভ কৰিবলৈ সক্ষম হৈছে। 60ৰ সন্ধান এতিয়াও বাকী আছে। ইডিয়ে এইটো ক'ব পৰা নাই যে কিমান সময় লাগিব। অৰ্থাৎ যেতিয়ালৈকে ইডিয়ে এই কাম সম্পূৰ্ণ নকৰে উপযুক্ত প্ৰমাণ অবিহনে অভিযুক্তক জিম্মাত ৰাখিব এইটো মানি ল'ব নোৱাৰি। ইয়াৰ পিছত তেওঁ কয় যে ইডিয়ে সেয়াও ক'ব পৰা নাই যে গোৱা বিধানসভাৰ নিৰ্বাচনত প্ৰচিডছ অফ ক্ৰাইমৰ কেনেদৰে ব্যৱহাৰ কৰা হ'ল। এই কথাৰ কোনো প্ৰমাণ নাই যে বিজয় নায়াৰে অভিযুক্তৰ নিৰ্দেশ অনুসৰি কাম কৰিছিল। ইয়াত দুটাকৈ লক্ষণীয় কথা আছে যে য'ত ইডিৰ সকলো গোচৰ বিকল হৈ পৰে, য'ত তেওঁ কয় যে অপৰাধ কৰি যি ধন উপাৰ্জন কৰা হৈছিল সেই ধন কেনেকৈ গোৱাৰ বিধানসভা নিৰ্বাচনত ব্যৱহাৰ কৰিছিল সেয়া জানিবই পৰা নগ'ল। এনে লাগে যেন ইডিৰো বিশ্বাস আছে যে ৰেকৰ্ডত থকা প্ৰমাণৰ ভিত্তিত অভিযুক্তৰ বিৰুদ্ধে গোচৰ চলাবলৈ পৰ্যাপ্ত প্ৰমাণ নাই আৰু প্ৰমাণ বিচাৰিবলৈ সময় লৈ আছে। মানিব লাগিব কিন্তু ইডিক গুৰুতৰভাৱে প্ৰহাৰ কৰিছে তেওঁ। আৰু এই বিষয়টোক আম আদমি পাৰ্টিৰ সাংসদ সঞ্জয় সিঙেও উত্থাপন কৰিছে। তেওঁ কৈছে যে এই সকলো ঘটনাৰ সন্দৰ্ভত ভাৰতীয় জনতা পাৰ্টিৰ যি সংস্থাবোৰ আছে সেই সংস্থাবোৰে কেৱল কাহানী বনাই আছিল আৰু তাৰ বাহিৰে আন একো নহয়। শুনক তেওঁ কি কৈছে। ट्रायल कोर्ट ने साफ तौर पे कहा कि गोवा के इलेक्शन की जिस लेन देन की बात ईडी के द्वारा की जा रही है उसका कोई तथ्य और प्रमाण, कोई मनी ट्रेल और सबूत प्रस्तुत नहीं किया गया है। यानी सिर्फ कहानियां, झूठी कहानियां, बेबुनियाद कहानियां, फर्जी सबूत, फर्जी तथ्य, फर्जी प्रमाण, और मकसद क्या है? अरविंद केजरीवाल की राजनीति को खत्म करना, आम आदमी पार्टी की राजनीति को खत्म करना। এতিয়া আম আদমি পাৰ্টিৰ মৰ্চাত এনেকুৱা গতিবিধি চলিছে যে আতিশীয়েও এতিয়া অনিৰ্দিষ্টকালীন অন্বেষণত বহিছে আৰু কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱাল এতিয়া জনতাৰ সন্মুখলৈ আহিছে আৰু বিজেপিক
একনায়কত্ববাদ শাসন চলাইছে বুলি কৈছে শুনক তেওঁ কি কৈছে अभी कल ही आपके मुख्यमंत्री को बेल मिली अभी सुबह ऑर्डर अपलोड होना था ऑर्डर अपलोड नहीं हुआ और ईडी हाई कोर्ट पहुंच गई ऑर्डर को स्टे करवाने के लिए इतना ये तो ऐसे हो गया एज इफ अरविंद केजरीवाल इज द मोस्ट वांटेड टेररिस्ट ऑफ इंडिया देश में तानाशाही इतनी हद पार कर रही है कि ईडी किसी को लिबर्टी भी नहीं देने के मुख्यमंत्री के अगेंस्ट वो स्टे के लिए चली जाती है अभी हाई कोर्ट में फैसला आना बाकी है आशा करते हैं कि हाई कोर्ट न्याय करेगा এতিয়া মই প্ৰথমে কৈছিলোঁ যে এইটো গুৰুত্বপূৰ্ণ বিষয় নহয় যে দিল্লী উচ্চতম ন্যায়ালয়ে ঘটনাৰ সন্দৰ্ভত কি ৰায় দিছে গুৰুত্বপূৰ্ণ বিষয় এইটো যে এগৰাকী মহিলা ন্যায়াধীশে সাহসেৰে এই ঘটনাৰ তদন্ত চলাই উচিত বিচাৰ কৰি সত্যৰ পক্ষত যুঁজ দিছে আৰু এনেদৰে বিশ্লেষণাত্মক বা বাতৰিৰ বাবে চাই থাকিব নৰ্থ ইষ্ট নাও আৰু ইয়াৰ লগে লগে মই বাতৰিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ